हेलो गुड मॉर्निंग गाइस आज नतुन एटा भिडिओले आपनालोকক स्वागतम जनाइছো। आज दिनটো কি কৰি আছো আপোনালোকে চাব। এইফালে বেটি অকলে অকলে খেলি আছে ৰাতিপুৱাতে। বেটি এফালে চোৱা হাই কৈ দিয়া তাই নকয়। এইফালে দেউতা ৰাতিপুৱাতে আজি মাংস আনিবলৈ গৈছিলে, ওচৰতে গাহৰি কাটিছিলে। এইখিনি মাংস আনিছে, এইখিনি নকটাকে আনিছে চাগে, এইখিনি কাটি আনিছে আধা গাহৰি মাংস। গাহৰি না ঘৰটো নতুনকৈ বেৰ দিছিলে, এইফালে মানুহজনে বান্ধি আছে। ঘৰ মচিবলৈ আহিব দিদিহঁতে, সেইটো কাৰণে বান্ধি দিয়া হৈছে। এতিয়া গাহৰি মাংস কাটি লৈছোঁ বনাবলৈ কাৰণে। এইফালে সৰু সৰু কৰি লৈছোঁ, ইমান ডাঙৰ ডাঙৰ হ'লে অসুবিধা হয় খাবলৈ। এইখিনি কাটি লৈছোঁ। এই দিদিহঁতে এতিয়া ঘৰ মচিছে। বেটিক ভাত দিছোঁ খাবলৈ, তাই অকণমান খাম বুলি কোৱা কাৰণে অকণমান দিছোঁ। দাইল দি দিছোঁ ভাততে, তেনেকুৱা দেখিছে। দিদিহঁতক এতিয়া ভাত দিছোঁ খাবলৈ। এইফালে দিদিহঁতে খাই আছে। এইফালে দিদিহঁতে কুকুৰা লাগে বুলি কৈছিলে, কুকুৰা ধৰি দিছে মানুহজনে। এইফালে দিদিহঁতৰ কাম শেষ হ'ল, এতিয়া ঘৰলৈ যাব। এতিয়া উৰি যাব। ওজন কৰি চাইছে কুকুৰাটো কিমান আছে, আধা কিলো। আমি টাউনৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। আজি ভিডিঅ'টো ইমানতে। আপোনালোকৰ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। বাই বাই।